মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পাঠ 4 গুণিতক আৰু উৎপাদকৰ প্ৰশ্ন উত্তৰ পৰ্যালোচনা কৰোঁ আহা। এতিয়া আমি গুণিতক মানে কি কৰিম চোৱা। গুণিতক মানে হল ধৰি লোৱা 5 × 5, 5 × 2 = 10, 5 × 3 = 15, 5 × 4 = 20। আমি যে পূৰণ কৰি যি কেইটা সংখ্যা পালো সেই কেইটা হৈছে 5ৰ গুণিতক। ঠিক তেনেকে যদি তোমালোকক কয় উৎপাদক মানে কি, তেনেহলে তোমালোকে কি বুলি ভাবিবা? উৎপাদক মানে হৈছে আমি কি সংখ্যা পূৰণ কৰি আমাক উলিয়াবলৈ দিয়া সংখ্যাটো, যেনে আমি 25ৰ যদি উৎপাদক বুলি কওঁ আমি কি পূৰণ কৰিলে 25 পাম সেইটো আমি ভাবিব লাগিব। যেনে 25 × 25, 5 × 5 = এতিয়া আমি কৰিম উৎপাদক বৃক্ষ। সংখ্যাবোৰৰ উৎপাদকেৰে উৎপাদক বৃক্ষ সাজু আহা। ইয়াত প্ৰথমতে দিয়া আছে 9ৰ উৎপাদক বৃক্ষ। আমি কি পূৰণ কৰিলে 9 পাম? ইয়াত দিয়া আছে চোৱা 3 3 × 9। ইয়াত 3 3 লিখা আছে। 3 পূৰণ 3 কৰিলে আমি 9 পাওঁ। ঠিক তেনেকে 10ৰ উৎপাদক বৃক্ষ নিজে চেষ্টা কৰা বুলি কৈছে। ইয়াত 10 দিয়া আছে। আমি কি পূৰণ কৰিলে এতিয়া 10 পাম? আমি 2ৰ লগত যদি 5 পূৰণ কৰি দিওঁ তেনেহলে 10 পাম। এতিয়া 3 নম্বৰ কৈছে চোৱা 12ৰ উৎপাদক বৃক্ষ। আমি 12ক কি পূৰণ কৰিলে 12 পাওঁ? ইয়াত দিয়া আছে চোৱা 2ৰ লগত যদি আমি 6 পূৰণ কৰি দিওঁ তেতিয়া 12 পাম। এতিয়া 6ৰ উৎপাদক বৃক্ষ কি? এতিয়া যদি 2ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ তেতিয়া আমি কি পাম? 6 পাম। ঠিক তেনেদৰে ইয়াত আকৌ আন এডাল উৎপাদক বৃক্ষ তোমালোকে সাজা বুলি কৈছে। আমি ইয়াত কি কৰিম? 12ৰ ঠিক তেনে আৰু কি উৎপাদক বৃক্ষ আছে আমি এতিয়া আমি এইটো কৰোঁ আহা। এইটো আমি কিদৰে কৰিম? এনেকে পাতি ললো 12। আমি কি পূৰণ কৰিলে 12 পাম? 3ৰ লগত যদি আমি 4 পূৰণ কৰি দিওঁ তেতিয়া 12 পাম। এতিয়া আমি 4 কিদৰে পাম? আমি 2ৰ লগত যদি 2 পূৰণ কৰি দিওঁ তেতিয়া কি পাম? 4 পাম। পেজ নম্বৰ 50ত থকা 36ৰ কি কৈছে? আন এডাল উৎপাদক বৃক্ষ পূৰ কৰোঁ আহা। 36ক কেনেকে কৰিম? এতিয়া আমি এনেকে পাতি ল'ম 36 আমি কি পূৰণ কৰি 36 পাম? যদি 2ৰ লগত 18 পূৰণ কৰি দিওঁ আমি কি পাম? 36 পাম। ঠিক তেনেকে এতিয়া 18 কিদৰে পাম? 3ৰ লগত যদি আমি 6 পূৰণ কৰি দিওঁ তেতিয়া কি পাম? 18 পাম। ঠিক তেনেকে এতিয়া 6 কিদৰে পাম? 2ৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ তেতিয়া কি পাম? 6 পাম।